যোৰহাটত থকা অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত আজি প্ৰৱেশ কৰে নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী, উপসভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই। যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত নৱনিৰ্বাচিত সভাপতি, উপসভাপতি আৰু প্ৰধান সম্পাদকক জনোৱা হয় ৰাজহুৱা অভিনন্দন। প্ৰায় ৮০টাতকৈ অধিক দল সংগঠন, ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জনালে আটাইকেইজন ব্যক্তিকে। মুখ্য কাৰ্যালয়ত চন্দ্ৰকান্ত সন্দিকৈ ভৱনক লৈ দুটা ডাঙৰ ঘোষণা কৰা হ'ব বুলি মন্তব্য কৰিলে ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। জিলা সমূহ শাখা সাহিত্য সভাৰ সমূহ বিষয়ববী আৰু কৰ্মকৰ্তাক মই নমন কৰিছোঁ। আমাৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান আছে যে বৰ্তমানৰ যিটো পৰিৱেশ, এই পৰিৱেশত আমাৰ প্ৰথম কৰণীয় কামটো হ'ল যে ৰাইজৰ মাজত যিটো অনাস্থা বা হতাশাৰ সৃষ্টি হ'ল, আমি সেই হতাশাক পুনৰ আশালৈ আমি ঘূৰাই আনিব লাগিব, ৰাইজৰ আস্থা আমি ঘূৰাই আনিব লাগিব। কাৰণ অসম সাহিত্য সভা অসমৰ জাতীয় জীৱনৰ অংগ, অসমীয়া জাতিৰ প্ৰথম পৰিচয় অসম সাহিত্য সভা। যিসকল মানুহে চন্দ্ৰকান্ত সন্দিকৈ ভৱনক লৈ গৌৰৱ কৰিব বিচাৰে, সেই মানুহসকলৰ সান্নিধ্যত আজি আমাৰ বুকু ফুলি উঠিছে। ইমান দিনে এই দৃশ্য দেখিবলৈ পোৱা নাছিলোঁ। আজি মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছোঁ সাহিত্য সভাৰ প্ৰতি মানুহৰ কিমান চেতনা আছে, কিমান বিশ্বাস আছে, কিমান আস্থা আছে। সেই কথা মই আজি মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছোঁ। ৰাইজৰ এই যিটো স্নেহ বা শ্ৰদ্ধা, এইটো মোৰ কাৰণে নহয়, অসমৰ ৰাইজে দিয়া এই চকীখনৰ কাৰণেহে। অসমৰ ৰাইজে অসম সাহিত্য সভাৰ ভৱিষ্যতৰ কথা ভাবি যিখিনি সন্দেহ প্ৰকাশ কৰিছিল, সেই সন্দেহসমূহ নিৰ্মূল কৰাই হ'ব আমাৰ এক অন্যতম লক্ষ্য।